নমস্কাৰ বাইদেউসকল, যোৱাকালি অৰ্থাৎ 23 মে তাৰিখে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ৰাজ্যিক কমিটিৰ এখন সভা গুৱাহাটীত অনুষ্ঠিত হৈ যায় আৰু সেই সভাত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই কি সিদ্ধান্ত লৈছে সেই সন্দৰ্ভত আমাক চিটু আছামে জনাইছে। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাইদেউসকল, এয়া চাওক, চিটু আছামে জনাইছে যে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ৰাজ্যিক কমিটিৰ সভা আজি 23 মে তাৰিখে গুৱাহাটীত অনুষ্ঠিত হৈ যায়। মাননী বৃদ্ধিৰ আন্দোলন তীব্ৰ কৰাৰ সিদ্ধান্ত হয় বাইদেউসকল। যোৱাকালি অৰ্থাৎ 23 মে তাৰিখে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ৰাজ্যিক কমিটিয়ে যিখন সভা গুৱাহাটীত অনুষ্ঠিত কৰিছে, সেই সভাত সিদ্ধান্ত গ্ৰহণ কৰিছে যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননী বৃদ্ধিৰ যি আন্দোলন আছে, সেই আন্দোলন আগন্তুক সময়ত তীব্ৰতৰ কৰা হ'ব। যিহেতু 4 জুনত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব, সেয়েহে 4 দিনৰ পিছত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই মাননী বৃদ্ধিৰ যি আন্দোলন আছে, সেই আন্দোলন তীব্ৰতৰ অৰ্থাৎ বৃহৎ আন্দোলন গঢ়ি তুলিব। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই যোৱাকালি অৰ্থাৎ 23 মে তাৰিখে গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা সভাখনত কি সিদ্ধান্ত লৈছে সেই বিষয়টো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।